নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এইটো ভিডিঅ'ত এনেকুৱা এটা সাধাৰণ সমস্যাৰ ওপৰত আলোচনা কৰিম যিটো সমস্যা এজন ৰোগী বা এজন বয়সস্থ মানুহৰ মাজত মানে যিবিলাকৰ বয়স 50ৰ ওপৰত তেওঁলোকৰ মাজত প্ৰায় হোৱা দেখা যায়। আৰু সেই সমস্যাটোৱে হৈছে ভৰি ফুলা। হয়, আজিকালি এনেকুৱা বহুত ৰোগী দেখা যায় বা এনেকুৱা বহুত বয়সস্থ মানুহ দেখা যায় যিবিলাকৰ ভৰি ফুলা সমস্যাটো একেবাৰে কমন হৈ পৰিছে। সেইবাবে আজি এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা সমস্যাৰ পৰা মুক্তি পাব পৰা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰসাইজ দেখাম, যিকেইটা কৰি আপোনালোকে ভৰি ফুলা সমস্যাৰ পৰা মুক্তি পাব পাৰিব। ভৰি ফুলাৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে চেয়াৰত বহি পেলাই ভৰিৰ পতা দুটা ফ্ল'ৰত ভালকে থব লাগিব। তাৰপিছত আপোনালোকে ভৰিৰ আঙুলি কেইটা এনেকে কুচাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে ভৰিৰ পতাটো ওপৰৰ ফালে উঠাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ গুৰুৱা কেইটা ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰি দুখন এনেকে জোৰা লগাই পেলাই এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে বিছনাত আহিব পাৰে বা আপোনালোকে ফ্ল'ৰত এখন মেট পাৰো কৰিব পাৰে। আপোনালোকে বিছনাত আহি চিধা হৈ শুব লাগিব। শুই পেলাই ভৰি কেইখন আপোনালোকে এবাৰ কুচাব লাগিব, এবাৰ চিধা কৰিব লাগিব। এনেকে এনেকে ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এবাৰ আপোনালোকে ভৰিখন কুচাব লাগিব আৰু এবাৰ চিধা কৰিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰি দুখন এলিভেট কৰি ৰাখিব লাগিব। মানে আপোনালোকে ভৰিখন আপোনালোকৰ বডিতকে ওপৰত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ বাবে আপোনালোকে এটা এনেকুৱা ধৰণৰ গাৰু লৈ পেলাই ভৰিখন এনেকে ওপৰত উঠাই থব পাৰে। এনেকে উঠাই থৈ পেলাই আপোনালোকে ভৰিৰ এংকেলৰ মুভমেন্টটো আপোনালোকে কৰিব পাৰে, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব পাৰে। এইখন ভৰিত হোৱাৰ পিছত আপোনালোকে এইখন ভৰিৰ কাৰণে এনেকে কৰিব পাৰে। এবাৰ আপোনালোকে এখন ভৰি এনেকে ওপৰত ৰাখি পেলাই এংকেলৰ মুভমেন্টটো কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব পাৰে। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা কুৱেশ্যন জানিবলগীয়া আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম। আৰু যদি আপোনালোকে কঁকালৰ বিষৰ কাৰণে কেনেকৈ এক্সাৰসাইজ কৰিব লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়াহ'লে লেফ্ট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত ষ্ট্ৰোক পেচেণ্ট আছে আৰু ষ্ট্ৰোকৰ ফলত যদি তেখেত পেৰালাইচিছ হৈছে তেখেতক কেনেকৈ আপোনালোকে এক্সাৰসাইজৰ দ্বাৰা সুস্থ কৰিব সেই বিষয়ে জানিবলৈ ৰাইট চাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব।